একো নাজানো দেই। তই যেতিয়াৰ পৰা ইয়াত থাকিবলৈ লৈছ তেতিয়াৰ পৰা মানুহৰ কথা শুনি শুনি মোৰ আমনি লাগিছে। তোৰ কাৰণে মই আৰু মানুহৰ পৰা ইমানবোৰ কথা শুনি থাকিব নোৱাৰো। গতিকে তই ভালে ভালে ইয়াৰ পৰা গুচি যাবি। তই যেতিয়ালৈকে থাকিবি তেতিয়ালৈকে মোৰ বিয়াও ঠিক নহ'ব। মানুহৰ কথা ইমানবোৰ শুনি থাকিবলৈ মোৰ ধৈৰ্য সীমা নাই আৰু। টিনা, তোমাৰ ভণ্টিয়ে ঠিকেই কৈছে। তুমি ইয়াত যিমান দিন থাকিবা সিমান দিনে তোমাৰ ভণ্টি লগতে আমিও মানুহৰ পৰা কথা শুনি থাকিব লাগিব। গতিকে তুমি ইয়াত থকাতকৈ ইয়াৰ পৰা গুচি যোৱাটোৱে ভাল হ'ব তোমাৰ কাৰণে। তুমি ইয়াত থাকিলে মানে আমি বহুত অসুবিধা পৰিম। সেইকাৰণে তুমি যিমান সোনকালে পাৰে ইয়াৰ পৰা গুচি যোৱাটো তোমাৰ কাৰণে ভাল হ'ব। বাকী মই আৰু বেলেগকৈ একো ক'বলৈ নাই। এতিয়া তুমি বুজা শুনা ছোৱালী হয়, যদি নিজে বুজি পোৱা তেতিয়া যিটো উচিত সেইটোৱে কৰিবা। দাদা, তই কি বুলি কবি? বৌ আৰু ভণ্টিয়েতো মই ইয়াত থকাৰ কাৰণে বেয়াই পাইছে। ওপৰতে এনেই মোক কথা নক'লে কি হ'ব? কিন্তু আজিতো সিহঁতে কৈয়ে দিলে যে মই ইয়াত থকাৰ কাৰণে সিহঁতৰ অসুবিধা হৈছে আৰু মানুহৰ পৰা বহুত কথা শুনিব লগা হৈছে বোলে। তই কি ভাব? সেইটো কাৰণে মই ইয়াৰ পৰা যাব লাগে নে কি? বৌয়েতো মই ইয়াত থকাটো একেবাৰে পচন্দ কৰা নাই। বৌৰ লগতে এতিয়া ভণ্টিও তাকে বিচাৰিছে। এতিয়া মই তোৰ মতামত জানিব বিচাৰিছোঁ, তই কি বিচাৰিছ? মই এতিয়া ক'বলৈ কি আছে? সিহঁতে যদি তোক তেনেকৈ কৈছে তেতিয়াহ'লে নিশ্চয় সিহঁতে কিবা ভাবিয়ে কৈছে। আৰু এইটোতো মিছা নহয় যে তই ইয়াত থকাৰ কাৰণে আমি মানুহৰ পৰা কথা শুনিব লগা হোৱা নাই। মানুহে দহে দহটাৰ কথা কৈছে। এতিয়া সেইটো তই জান, তই কি কৰ নকৰ, মইনো কি বুলি ক'ম? ঠিক আছে দাদা, মই তোৰ কথাৰ অৰ্থ বুজি পালোঁ। এতিয়াৰ পৰা আৰু মই নিজৰ ডিচিশ্যন নিজেই ল'ম। কাৰো কথা মতে মই চলাত নাই। এতিয়াৰ পৰা মই নিজৰ মতে কাম কৰিম। নিজৰ কাৰণে যিটো ভাল বুলি ভাবিম সেইটোৱে কৰিম। কোনোবাই বেয়া পায় ভাল পায় সেইটো কথা মই ভাবি থাকিবলৈ নাই। তই এনেকে কৈছ, তাৰ মানে তই এতিয়াৰ পৰা এইখন ঘৰত নাথাকো বুলি ভাবিছ? ইয়াৰ পৰা গুচি যাম বুলি ভাবিছ নেকি তই? যদি তই ভাবিয়ে লৈছ যে ইয়াত নাথাকো বুলি, তেন্তে তাত মই একো ক'বলৈ নাই। তোৰ নিজৰ ইচ্ছা। তই যদি তোৰ নিজৰ জীৱনটো নিজৰ মতে থাকিবলৈ বিচাৰিছ, তাত মই তোক বাধা নিদিওঁ। তই যি ভাল দেখ তাকে কৰ, তোৰ নিজৰ কাৰণেই ভাল হ'ব। হ'ব দে দাদা, আজিৰ পৰা তহঁতক আৰু আমনি নকৰোঁ। তই ঠিকেই ভাবিছ। এতিয়াৰ পৰা মই আৰু ইয়াত নাথাকোঁ। কাৰণ মই ইয়াত থকাৰ কাৰণে তহঁতৰ বহুত অসুবিধা হৈছে। তহঁতে মানুহৰ পৰাও বহুত কথা শুনিব লগা হৈছে। তাতকৈ ভাল মই ইয়াৰ পৰা গুচি যাওঁ। মই ইয়াৰ পৰা গুচি গ'লে মানে তহঁতেও শান্তিত থাকিব পাৰিবি আৰু ময়ো শান্তিত থাকিব পাৰিম। অন্ততঃ মই তহঁতৰ পৰা এইবোৰ কথাটো শুনিব নালাগে যে মই ইয়াত থকাৰ কাৰণে মোৰ কাৰণে তহঁতে ইমানবোৰ কথা শুনিব লগা হৈছে। সেইকাৰণে মই কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা গুচি যাম আৰু কেতিয়াও এইখন ঘৰলৈ ঘূৰি নাহোঁ। তহঁতক কেতিয়াও আমনি নিদিওঁ, চিন্তা নকৰিবি। বাবা, ব'লা, আজিৰ পৰা আৰু এইখন ঘৰলৈ আমি কেতিয়াও উভতি নাহোঁ। আজিৰ পৰা তুমি আৰু মই একেলগে মিলি এটা নতুন জীৱনৰ আৰম্ভণি কৰিম, য'ত কোনেও কোনো কাৰণতে বাধা দিব নোৱাৰে যাতে, আৰু কোনো একো কথাও শুনাব নোৱাৰে। এতিয়াৰ পৰা মোৰ নিজৰ ডিচিশ্যন নিজেই ল'ম। তোমাক মই মানুহ কৰিব লাগিব আৰু সেইটো কাৰণে মই ইয়াৰ পৰা গুচি যোৱাটো খুবেই প্ৰয়োজন। ব'লা বাবা, আমি গৈ থাকোঁ। হেল্ল' মেম, কওকচোন আপোনাক কি লাগে? আপুনি কেনেকুৱা কি ল'ম বুলি ভাবিছে মোক কৈ দিয়ক, মই আপোনাক হেল্প কৰি দিম। নাই নাই, মই ইয়াত একো কিনিবলৈ অহা নাই। আচলতে মই ইয়াত কাম বিচাৰিহে আহিছিলোঁ। মোক কাম এটা খুবেই প্ৰয়োজন হৈছিল। আপোনালোকৰ ইয়াত কিবা কাম আছে নেকি মই কৰিব পৰা? যদি আছে প্লিজ মোক ইয়াত ৰাখি লওক। মোক কাম এটা খুবেই প্ৰয়োজন হৈছে। মোৰ সৰু ল'ৰা এটা আছে, তাক লৈ মই ক'ত যাম একো ভাবি পোৱা নাই। ইয়াত নতুনকৈ আহিছোঁ, সেয়ে মোক কাম এটা খুবেই প্ৰয়োজন হৈছে। কিবা যদি মই কৰিব পৰা কাম আছে মোক ৰাখি থওক। অ' আচ্ছা, ঠিক আছে বাৰু। আমাৰ ইয়াত চেলছ গাৰ্ল এজনী লাগিছিল। আপুনি কৰিব পাৰিব নহয়? আপুনি যদি কৰিম বুলি ভাবিছে আৰু যদি পাৰে তেতিয়াহ'লে কাইলৈৰ পৰা আপুনি আহি যাওক। এনেও আমি বিচাৰি আছিলোঁ আৰু বছেও কৈছিল সোনকালে চেলছ গাৰ্ল এজনী বিচাৰিবলৈ। গতিকে আপুনি এতিয়া প্ৰয়োজন হৈছে বুলি কৈছে যেতিয়া কাইলৈৰ পৰা আহি যাব। চেলাৰী প্ৰত্যেক মাহতে 5,000কৈ দিয়া হ'ব। মাহেকত 5,000কৈ দিব? ঠিক আছে, হ'ব হ'ব, মই পাৰিম কৰিবলৈ। কাইলৈৰ পৰা আহিম ন? হ'ব দিয়ক, আপোনাৰ বহুত বহুত ধন্যবাদ। আৰু ইয়াত ক'ৰবাত ভাড়া ৰুম পাম নেকি? যদি আপুনি চিনাকি কোনোবা আছে কথা পাতি দিব পাৰিব। মই মানে ইয়াত ক'তো কাকো চিনি নাপাওঁ আৰু আমাৰ থকাৰ ব্যৱস্থা এতিয়ালৈকে হোৱাই নাই। গতিকে সৰু ৰুম এটা পাই যোৱা হ'লে ভাল আছিলে। বাইদেউ, এইটো ৰুম এতিয়াৰ পৰা আপোনাৰ হ'ল। আপুনি যিমান দিন বিচাৰে ইয়াত থাকিব পাৰিব। এই ৰুমটো একচুৱেলি এনেই পৰি আছিলে, তাতে আপুনি ইয়াত নতুনকৈ আহিছে আৰু বিপদত পৰা মানুহক সহায় কৰিবলৈ পালে মই নিশ্চয় সহায় কৰোঁ।
এতিয়া আপোনাক থকাৰ ব্যৱস্থা কৰি দিব লাগিছিল। সেয়ে ভাবিলোঁ এইটো ৰুম এনেই পৰি আছে, আপোনাকে দি দিওঁ। গতিকে এতিয়াৰ পৰা আপুনি ইয়াতে থাকিব পাৰিব আৰু মোক কোনো ধৰণৰ ভাড়া দিব নালাগে। যিমান দিন বিচাৰে সিমান দিন আপুনি থাকিব। আপোনালোকৰ কাৰণে মই ভাত টেবুলতে ৰাখি দিছোঁ দেই, অৰ্ডাৰ কৰি আনিলোঁ। গতিকে খাই ল'ব। ঠিক আছে বাৰু, এতিয়া মই গৈ থাকোঁ। তোমাৰ বহুত বহুত ধন্যবাদ আহি যাব। তুমি মোক ইমানখিনি সহায় কৰিলা, মোক কামো দিলা, লগতে থাকিবলৈও আশ্ৰয় এটা দিলা। তোমাৰ এই উপকাৰ কেতিয়াও মই নাপাহৰোঁ। পিছত কেতিয়াবা যদি মোৰ পৰা কিবা সহায় লাগে তুমি নিসংকোচে ক'বা। মই যিমান পাৰোঁ তোমাৰ সহায় কৰিবলৈ চাম। বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ দেই। তুমি মোৰ কাৰণে বহুত ধুনীয়া ড্ৰেছ এটা চিলেক্ট কৰি দিলা। পাৰ্টিৰ কাৰণে মই কি ড্ৰেছ ল'ম একেবাৰে কনফিউজ হৈ আছিলোঁ, মিলাবই পৰা নাছিলোঁ। কিন্তু তুমি যিটো ড্ৰেছ দেখুৱালা সঁচাকৈ বহুত বেছি পাৰফেক্ট আৰু একেবাৰে ইউনিক ডিজাইনৰ। মোক বহুত বেছি ভাল লাগিলে আৰু মই ট্ৰাই কৰি চোৱাৰ লগে লগে মোক একেবাৰে একদম ড্ৰেছটোত সাজি পৰিছে। সঁচাকৈ তোমাৰ কিন্তু এইবোৰৰ ওপৰত খুব ভাল আইডিয়া আছে। তুমি এনেকৈ ভাল কাম কৰি থাকিলে এদিন দেখিছোঁ তুমি ভাল এটা পজিশ্যনত থাকিবা। হ'ব দিয়া, থেংক ইউ ছ' মাছ। মই এতিয়া গৈ থাকোঁ। আকৌ আহিব ইয়ালৈ। আপুনি যেনেকুৱা ডিজাইনৰ ড্ৰেছ লাগে কয়, মই আপোনাৰ কাৰণে চিলেক্ট কৰি দিম আজি নিচিনাকৈ। আৰু মই চিলেক্ট কৰা ড্ৰেছটো যে আপুনি ভাল পালে মোৰো খুব ভাল লাগিছে। থেংক ইউ ছ' মাছ মেম। টিনা, তোমাৰ ইয়াত কাম কৰা আজি 1 year হৈ গ'ল আৰু এই 1 yearত তুমি বহুত বেছি ভাল কাম কৰিছা। গোটেই কাষ্টমাৰৰ পৰা মই তোমাৰ বিষয় লৈ বহুত ভাল ভাল কথা শুনি থাকোঁ। সকলোৱে আহি মোক কিছুমানে তোমাৰ ওপৰত ৰিভিউ দিয়ে যে তোমাৰ বিহেভিয়াৰ ভাল আৰু লগতে তোমাৰ ড্ৰেছ চেন্সটো আছে। কাক কেনেকুৱা ড্ৰেছত ভাল লাগিব সেইটোৰ ওপৰত তোমাৰ বহুত বেছি ভাল আইডিয়া আছে। আৰু তোমাৰ এই ভাল কাম দেখি ময়ো তোমাক কিবা এটা দিব বিচাৰিছোঁ। এতিয়াৰ পৰা তুমি মোৰ ষ্ট'ৰৰ অকল চেল্ছ গাৰ্ল নহয়, এতিয়াৰ পৰা তুমি মোৰ এই ষ্ট'ৰখনৰ এক্সিকিউটিভ হ'বা। গতিকে আজিৰ পৰা তোমাৰ সেইটো পজিশ্যন, আৰু সেইটো পজিশ্যনৰ কাৰণে তোমাক মাহেকত মই 30,000 চেলাৰী দিম। গতিকে এনেকৈ ভালকৈ কাম কৰি থাকা। কি কি মেম? এক্সিকিউটিভ? মেম আপুনি ধেমালি কৰিছে নে সঁচাকৈ কৈছে? মোৰ যে বিশ্বাসেই হোৱা নাই। মই এতিয়াৰ পৰা চেল্ছ গাৰ্ল নহয় আৰু মোৰ চেলাৰীও 30,000? মেম সঁচাকৈ মই আপোনাক কি বুলি ধন্যবাদ কৰিম মই একো ভাবিয়ে পোৱা নাই। প্ৰথমতে মই সৰু কাম এটা বিচাৰি ইয়ালৈ আহিছিলোঁ, কিন্তু ভবা নাছিলোঁ এদিন যে এনেকুৱা এটা পজিশ্যন পাম বুলি। আপোনাক বহুত বহুত ধন্যবাদ মেম। ইটছ অ'কে। তোমাৰ যোগ্যতা চাই মই তোমাক কাম দিছোঁ। তোমাৰ কাম বহুত ভাল। সকলো কাষ্টমাৰে তোমাৰ বিহেভিয়াৰ খুব ভাল পায় আৰু সেইকাৰণে মই তোমাক মোৰ ষ্ট'ৰৰ এক্সিকিউটিভ বনাইছোঁ। এনেই দিয়া নাই পজিশ্যনটো, আৰু চেলাৰীও মই এনেই দিয়া নাই। এইটো ক্ষেত্ৰত তোমাৰ যোগ্যতা আছে আৰু তোমাৰ যিটো অধিকাৰ সেই অধিকাৰটো মই তোমাক দিছোঁ। গতিকে তুমি মোক থেংক ইউ ক'ব নালাগে। আচ্ছা হ'ব দিয়া, তুমি তোমাৰ কাম কৰা। মোৰ ক'ৰবাত যাবলৈ আছে, মই যাওঁ। মা, তুমি মোৰ লগত যাবা নি আজি আমাৰ কোম্পানীলৈ? কাৰণ এই কোম্পানীটো যদি আজি মই ইমান ডাঙৰ কৰিব পাৰিছোঁ সেইটো কেৱল তোমাৰ কাৰণে সম্ভৱ হৈছে। তুমি মোৰ কাৰণে এই 15টা বছৰে বহুত কষ্ট কৰিলা মা। এতিয়া বহুত হৈ গ'ল, এতিয়া আৰু তুমি একো কৰিব নালাগে। এতিয়া সকলো মোৰ ওপৰত এৰি দিয়া। যিখিনি সময়ত মোৰ দায়িত্ব তোমাৰ ওপৰত আছিল তুমি তোমাৰ দায়িত্ব পালন কৰিলা। এতিয়া তোমাৰ দায়িত্ব লোৱাটো মোৰ কৰ্তব্য। গতিকে এতিয়াৰ পৰা তুমি আৰু কাম কৰিব নালাগে। আজি তুমি মোৰ লগত হয় ব'লা। নেকি? ঠিক আছে বাৰু, ব'লা আজি মই তোমাৰ লগত আমাৰ কোম্পানীলৈ যাওঁ। ৰ'বা মই ৰেডি হৈ আহোঁ। দাদা, তই ইয়াত কি কৰিছ? ইমান বছৰৰ পিছত তই ইয়ালৈ কিয় আহিছ? ভণ্টি, মই তোৰ ওচৰলৈ আহিছোঁ। এই 15টা বছৰে মই তোৰ কেতিয়াও খবৰ ল'বলৈ চেষ্টা নকৰিলোঁ, কিন্তু তোলৈ বৰকৈ মনত পৰি আছিলে। তই ক'ত থাক, কেনেকৈ আছ মই একো নাজানো। কোনো কিবা কৰি মই বাবাৰ কথা গম পালোঁ। বাবাই যে নিজৰ কোম্পানী আৰম্ভ কৰিছে, আৰু সেয়ে ভাবিলোঁ ইয়ালৈ আহিলে কিজানি তাৰ জৰিয়তে মই তোকো লগ পাম, সেই বুলি মই ইয়ালৈ আহিছিলোঁ বাবাক লগ কৰিবলৈ। কিন্তু চাচোন আজি মই তোকো লগ পাই গ'লোঁ। তই ভালে আছনে? মই ভালেই আছো নে বেয়াই আছো, ক'ত কি কৰিছো কেনেকৈ আছো সেইবোৰ জানি তই কি কৰিবি দাদা? তই বৰ সোনকালে অহা নাই নে মোৰ খবৰ ল'বলৈ? এই 15টা বছৰে মই অকলে গোটেইবোৰ কষ্ট কৰিলোঁ, অকলে নিজৰ ল'ৰাক ডাঙৰ দীঘল কৰিলোঁ, তাক মানুহ বনালোঁ নিজৰ ভৰিত থিয় হ'ব পৰাকৈ। আজি মোক আৰু তহঁতৰ প্ৰয়োজন নাই, কিন্তু মই ধৰিব পৰা নাই এই 15 বছৰৰ পিছত তই মোক লগ কৰিবলৈ কিয় আহিলি? মোলৈতো কিয় মনত পৰিল?
নে ইয়াত তোৰ কিবা স্বাৰ্থ আছে? বাৰু যিয়ে নহওক, মই তোৰ একো কথা শুনিব বিচৰা নাই। মই তহঁতৰ লগত সেইদিনাই মোৰ সকলো সম্পৰ্ক শেষ কৰিছিলোঁ, যিদিনা সেইখন ঘৰৰ পৰা তহঁতে মোক ওলাই আহিবলৈ কৈছিলি। গতিকে ইয়াত আৰু তোৰ একো কাম নাই। তই ইয়াৰ পৰা গুচি যোৱাটোৱে তোৰ কাৰণে ভাল হ'ব। বাবা ব'লা, তোমাৰ মিটিং আছে নহয়।